গোলাঘাটত চৰকাৰী ধন আত্মসাতৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। অসমীয়া যুৱ মঞ্চই পোহৰলৈ আনিছে ধন আত্মসাতৰ তথ্য। ধনচিৰি কালেক্টিভ কোঅপাৰেটিভ ছ'চাইটি নামৰ এখন সমবায়ে চৰকাৰী ধন আত্মসাতৰ অভিযোগ আনিছে। গোলাঘাটৰ ১ নম্বৰ কৈবৰ্ত গাঁৱত বাইপাছ নিৰ্মাণৰ নামত আবণ্টন হৈছিল ১,৮৫,২২,৪০০ টকা। কিন্তু এই চৰকাৰী ধনৰাশি নাপালে ধনচিৰি কোঅপাৰেটিভ কালেক্টিভ ছ'চাইটিয়ে। ১৯৬১ চনতে গঠন হোৱা সমিতিখনৰ সভাপতিয়ে ২০২০ চনতে সমিতিখনৰ নাম সলনি কৰি ধনচিৰি কালেক্টিভ কোঅপাৰেটিভ ছ'চাইটি নামেৰে ধনখিনি আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছে। সংবাদমেল যোগে এই তথ্য পোহৰলৈ আনিছে অসমীয়া যুৱ মঞ্চই। কেলেংকাৰীৰ লগত জড়িত প্ৰতিজন ব্যক্তিক তদন্তৰ আওতালৈ আনি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে অসমীয়া যুৱ মঞ্চই। ১৯৬১ চনত ধনচিৰি কোঅপাৰেটিভ কালেক্টিভ ফাৰ্মিং ছ'চাইটি নামৰ যিখন সমবায় ১৬ নম্বৰত পঞ্জীয়ন হৈছিল 1986লৈকে সমবায়খনে খুব সুন্দৰভাৱে তেওঁলোকে বিভাগীয় নীতি নিয়মেৰে তেওঁলোকে চলি গৈছিল। ধনচি নদীৰ বাঢ়নি পানীত 1968 চনৰ বাঢ়নি পানীত ধনচি নদীৰ 1986ত ধনচি নদীৰ বাঢ়নি পানীত সমবায়খনৰ বহু মাটি ধনচি নদীত যা গৈছিল আৰু তেওঁলোকৰ ক্ষতিপূৰণ হোৱাত সমবায়খন অচল হৈ আছিল। ২০১১-১২ চন বা ১৩ চনত মাননীয় আয়ুক্ত মহোদয়ৰ নিৰ্দেশত অসম চৰকাৰৰ গড় কাপ্তানি বিভাগ আৰু মৰঙী ৰাজচক্ৰ কাৰ্যালয়ে উপপথ মানে যিটো বাইপাছ ৰঙাজান পুলিবৰ মানে সংযোগী যিটো বাইপাছ নিৰ্মাণ কৰিবৰ কাৰণে এটা সুকীয়া জৰীপ হৈছিল। ২০১৮ চনত পুৰণা সমবায়খনৰ তেতিয়াৰ যি সভাপতি শ্ৰী ধনেশ্বৰ বৰা ডাঙৰীয়াই তেওঁ গোপনে পুৰণা সভাপতি আজি আমাৰ ইয়াৰ মাজত উপস্থিত থকা একাংশ ব্যক্তি তেওঁলোক আহিছে। তেওঁলোকৰ অজ্ঞাতে ভোগীৰাম কলিতা সম্পাদকৰ অজ্ঞাতে হাইকোৰ্টত তেওঁলোকে এটা গোচৰ তৰিছিলে আৰু সেই গোচৰত উচ্চ ন্যায়ালয়ত তেওঁলোকে ২০১৮ বৰ্ষত শ্ৰী ধন বৰাই এই গোচৰটো তেওঁলোকে তৰিছিলে। এই গোচৰত ধন বৰাই স্পষ্ট লিখিছে যে পুৰণা সমবায়খনৰ ভোগীৰাম কলিতা আৰু ধনেশ্বৰ বৰুৱা আৰু বাকীসকল বিষয়া এই সমবায়খনত জড়িত আছে আৰু তেওঁলোকৰ ১২ বিঘা ২ কঠা মাটি মানে চৰকাৰে তেওঁলোকৰ সমবায় মাটি লৈছে, তাৰ ক্ষতিপূৰণ লাগে। তাৰপিছত ২০২০ চনত মাননীয় উচ্চ ন্যায়ালয়ৰ মহামান্য আদালতে ২০২০ চনত ১,৮৫,২২,৪০০ টকা মোকলাই কৰি দিছিলে আৰু যাৰ বাবদ তেওঁলোকে পইচাটো নোপোৱাৰ কাৰণে ২০২০ চনত আকৌ এইটো এটা গোচৰ, এই যি কাগজ আপোনালোকক দেখিছোঁ এই গোচৰত কেছ নং আপোনাৰ 587/2020 ধনেশ্বৰ বৰাই এটা গোচৰ দিছিল যে তেওঁলোকক টকাটো মুকলি কৰি দিব লাগে। তাৰপিছত তেওঁলোকে ২০২০ চনত ১৭১ নঙত তেওঁলোকে এখন সমবায় সহকাৰী পঞ্জীয়ন কাৰ্যালয়ত পঞ্জীয়ন কৰি পেলাই নামটো ধনচিৰি কোঅপাৰেটিভ কালেক্টিভ ফাৰ্মিং ছ'চাইটিৰ নামটো অকণমান সাল সলনি কৰি পেলাই ধনচিৰি কালেক্টিভ ফাৰ্মিং কোঅপাৰেটিভ ছ'চাইটি কৰি লৈ পেলাই ২০২১ চনত মাননীয় আয়ুক্ত মহোদয় কাৰ্যালয়ৰ পৰা পুৰণা সমিতিৰ নামত অহা টকা ইতিমধ্যে তেওঁলোকে ৮৫ লাখ আত্মসাৎ কৰিছে বুলি পুৰণা সমিতিৰ যিসকল সদস্য আৰু বিষয়ববীয়া তেওঁলোকে ৩টা জাতীয় সংগঠনক অসমীয়া যুৱ মঞ্চ, আমচু খিলঞ্জীয়া, জাতীয় সংগ্ৰামী সেনাক লিখিত দিছিল। ১৯৬১